কেবিনেটে আজি আৰু এটা সৰু সিদ্ধান্তৰ জৰিয়তে যেহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল সেইকাৰণে মৰাণ মটক টাই আহোম চুতীয়া আৰু কোচ ৰাজবংশীসকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ সিট বঢ়াই দিয়ে। আগতে মৰাণৰ ৰিজাৰ্ভ সিট আছিল 8টা, এতিয়া 9টা হ'ব মেডিকেলত। মটকৰ ৰিজাৰ্ভ সিট 8টা আছিল, এতিয়া 9টা হ'ব। টাই আহোম জনগোষ্ঠীৰ 10টা আছিল, এতিয়া 11টা হ'ব। চুতীয়া জনগোষ্ঠী 9টা আছিল, এতিয়া 10টা হ'ব। কোচ ৰাজবংশী 13টা আছিল, এতিয়া 14টা হ'ব। আৰু এটা এইবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে 2খন মেডিকেল সিট আসন সংৰক্ষণ কৰিছে, যাৰ দেউতাক মাক দুইটাই নাই। বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে, দেউতাক মাক নাথাকে, সংঘৰ্ষ কৰি পঢ়া শুনা কৰে। অৰফেনৰ কাৰণে আমি 2টা মেডিকেল সিট এইবাৰ ৰিজাৰ্ভ কৰিছোঁ, যে কোনোবা এজন যদি মাক দেউতাক নোহোৱা ল'ৰাই মেডিকেল নিটত পাছ কৰিছে কিন্তু 2 নম্বৰ 5 নম্বৰৰ কাৰণে পোৱা নাই, অন্ততঃ 2জন ল'ৰাক আমি ৰিজাৰ্ভেশ্যন কেটেগৰীত আনিছোঁ। OBC হ'লে OBCৰ পৰা যাব, জেনেৰেল হ'লে জেনেৰেলৰ পৰা যাব। 2জন অৰফেনে এইবাৰ ৰিজাৰ্ভ কেটেগৰীত পঢ়াৰ সুবিধা পাব। আৰু যদি প্ৰয়োগটো ভাল হয় তেতিয়াহ'লে আমি ভৱিষ্যতে প্ৰতিখন মেডিকেল কলেজতো এটাকৈ আমি দিব পাৰিম। এইবাৰ আৰম্ভণি আমি 2টা সিটেৰে কৰিব খুজিছোঁ। যদি ইয়াৰ ৰিয়েকশ্যনটো ভাল হয়, যদি অপব্যৱহাৰ নহয়, তেতিয়াহ'লে আমি ইয়াতে 2টাকৈ সিট দি ভৱিষ্যতে আমি 15টালৈকে বঢ়াব পাৰিম। কেবিনেটে আজি মেডিকেল সিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱায়। কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে, কোনোবাই আৰ্মিত চাকৰি আছে, CRPত চাকৰি কৰি আছে, কোনোবাই অসম ভৱনত চাকৰি কৰি আছে। আগতে আমাৰ মেডিকেলত ৰুল আছিলে, যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়াহ'লে ষ্টেট কোটাত তেওঁ এডমিশ্যন ল'ব নোৱাৰে। এতিয়া আমি কৈছোঁ যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে, অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব, প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব, আজু ককাও অসমৰ হ'ব লাগিব। যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ল'লোঁ ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে, বা কোনোবাই 71 চনত অসমীয়া হৈছে, চিটিজেনশ্বিপ লৈছে, বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককায়েকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে, গতিকে তাতে পঢ়িছে, তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই। কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেণ্ট কৰি আছেই। কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া, তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি সূত্ৰে কৰ্মসূত্ৰে বাহিৰত পঢ়িছে, কিন্তু এইখন তেওঁলোকৰ ঘৰ নহয়, তাত টেম্পৰাৰী আছে, কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল সিট অসমত নাপায়। গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী, জাতি যিয়ে নহওক, জনগোষ্ঠী যিয়ে নহওক, 3টা প্ৰজন্মত বাস কৰা যদি বড়ো, মিচিং, বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে, 3টা প্ৰজন্ম যোনে অসমত বাস কৰিছে, তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ সিটৰ বাবে সুবিধা পাব, বাট অন মেৰিট। কম্পিটিশ্যন কৰিব লাগিব, কোনো কোটা নাই, ৰিজাৰ্ভেশ্যন নাই, অন মেৰিট তেওঁলোকে কম্পিটিশ্যন কৰিব পাৰিব।